নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখিছেনে এয়া মই পাৰ মাংস বনাবলৈ লৈছোঁ। এয়া হৈছে মাংস, প্ৰয়োজন অনুসাৰে পিঁয়াজ, এয়া লৈছোঁ অমিতা আৰু আলু, আৰু এইখিনি হৈছে মছলা। পাৰ মাংসৰ লগত অমিতাটো দি খাই বেছি ভাল লাগে, হয়নে নহয়? এতিয়া ব'লক চাওঁ কেনেকৈ আগবাঢ়োঁ। এতিয়া মই এই মছলাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। এয়া অমিতা আৰু আলুখিনি কুকাৰত বইল কৰি ল'ম। এয়া জুইত মই এখন মাটিৰ কেৰাহী পাতি লৈছোঁ আৰু প্ৰয়োজন অনুসাৰে তেল ব্যৱহাৰ কৰিছোঁ। ইয়াত মই অলপমান পাঁচফোৰণ দিছোঁ আৰু এটা ইয়াত তেজপাত দি দিছোঁ। এতিয়া মই ইয়াত পিঁয়াজ এড কৰিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব। এইফালে মই এই মছলাখিনি এয়া চাওক, পিঁয়াজখিনি ধুনীয়া এটা ৰং আহিছে। এতিয়া আমি মাংসখিনি বাকি দিম। এতিয়া ইয়াত ধুনীয়াকৈ ঢাকনটো মাৰি দিম। এয়া চাওক, মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত যিখিনি মছলা পেষ্ট কৰি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ বাকি দিম। এতিয়া ধুনীয়াকৈ লৰাই দিব। জুইটো অলপ কমাই দিব আৰু অলপ ধুনীয়াকৈ ঢাকি দিব। ধুনীয়াকৈ 5 মিনিটমান সিজিবলৈ দিব। এনেকৈ মছলাখিনি মাংসখিনিৰ লগত মিলি যোৱাৰ পিছত ধুনীয়াকৈ ইয়াত বইল কৰি থোৱা অমিতা আৰু আলুখিনি বাকি দিব। এতিয়া প্ৰয়োজন অনুসাৰে পানী, নিমখ, জলকীয়া সকলোখিনি এড কৰিব আৰু ধুনীয়াকৈ ঢাকি থৈ দিব। প্ৰায় আধা ঘণ্টামানৰ পিছত খাব ধুনীয়াকৈ খাব পৰা হৈ যাব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ পাৰ মাংসখিনি ৰংটো কিমান ধুনীয়াকৈ উঠিছে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু মোৰ ৰেচিপিটোৰে নিজৰ প্ৰিয়জনক এসাঁজ বনাই খুৱাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।